পোষণ পহেক উদযাপন কৰাৰ এক নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু এই পোষণ পহেক আমি 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে বিদ্যালয় পৰ্যায়ত পালন কৰিব লাগিব আৰু এই সম্পৰ্কে এটি পত্ৰ আহিছে পত্ৰটিত উল্লেখ কৰিছে যে এই পহেক উদযাপনৰ মূল উদ্দেশ্যটো হ'ল এৱাৰনেছ আনা সজাগতা আনা যে নিউট্ৰিশ্যনৰ কিমান ইম্পৰ্টেন্স আছে অৰ্থাৎ পুষ্টিৰ কিমান প্ৰয়োজনীয়তা সেই সম্পৰ্কে সজাগতা আনা আৰু লগতে হেল্থ আৰু ৱেলনেছৰ বিষয়ে দেশজুৰি প্ৰমোট কৰা হেল্থ আৰু ৱেলনেছৰ কথা দেশজুৰি প্ৰমোট কৰা আৰু এই ক্ষেত্ৰত কি কি কৰিব পাৰি তালিকা এটা দি দিছে কণ্ডাক্ট এৱাৰনেছ প্ৰগ্ৰাম নেশ্যনেল লিটাৰেচি কেম্পেইন টয়াটন competition and events on nutrition, health, wellness, parental engagement in fostering healthy eating habits, promote traditional and local food and health and hygiene awareness. ইয়াৰ ডিটেইলছ মই আপোনালোকক ভিডিঅ'টোত জনাব গৈ আছোঁ আৰু এই সম্পৰ্কে 26 এপ্ৰিল তাৰিখে ডিষ্ট্ৰিক্ট অথৰিটিয়ে ৰিপৰ্ট ছাবমিট কৰিব লাগিব যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক সেই ৰিপৰ্ট ষ্টেট অথৰিটিয়ে ছাবমিট কৰিব পাৰে আৰু শেষত এটা লাইন লিখিছে সেই লাইনটো লিখিছে যে লেট আছ ৱৰ্ক টুগেডাৰ টু বিল্ড এ হেল্ডিয়াৰ ফিউচাৰ ফৰ দ্য নেক্সট জেনেৰেশ্যন আহক আমি সকলোৱে মিলি আমাৰ অহা প্ৰজন্মটিক আমি এটি স্বাস্থ্যৱান ভৱিষ্যত গঢ়ি তুলিব সক্ষম কৰি তোলো আহক এই 5 লাইনটোৰে পত্ৰটি সামৰণি মাৰিছে আৰু যেকেইটা কাৰ্য আমাক কৰিব দিছিলে সেইকেইটা অকণ ডিটেইলছত যদি আপোনালোকে চাব যায় তেতিয়াহ'লে প্ৰথমে আছিলে কণ্ডাক্ট এৱাৰনেছ প্ৰগ্ৰাম সজাগতা প্ৰগ্ৰাম পাতিব লাগে তাৰ কাৰণে আমি ইণ্টাৰেক্টিভ ছেশ্যনছ ৱৰ্কশ্বপছ ছেমিনাৰ আমি বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব পাৰোঁ আৰু এইকেইটা ফ'কাছ মেইন লক্ষ্য হ'ব লাগিব ইম্পৰ্টেঞ্চ অফ বেলেঞ্চ ডায়েটৰ প্ৰয়োজনীয়তা কি নিউট্ৰিশ্যন পুষ্টিৰ প্ৰয়োজনীয়তা কি এণ্ড দ্য বেনিফিটছ অফ হেল্ডি ইটিং হেবিটছ আমি স্বাস্থ্যৱান সামগ্ৰী খোৱাৰ যোনটো অভ্যাস আমি গঢ়ি তুলিব লাগে তাৰ কি কি বেনিফিট পাওঁ এইখিনিৰ ওপৰত সজাগতা আনিবৰ কাৰণে আমি ইণ্টাৰেক্টিভ ছেশ্যনছ আমি ৰাখিব পাৰোঁ ৱৰ্কশ্বপ ৰাখিব পাৰোঁ বা ছেমিনাৰ্ছ বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰোঁ তাৰপিছত আছিলে নিউট্ৰিশ্যনেল লিটাৰেচি কেম্পেইন ইয়াত টিচাৰ্ছ মে গাইড ষ্টুডেণ্টছ ইন ক্ৰিয়েটিং এডুকেশ্যনেল কণ্টেণ্ট ছাচ এছ পষ্টাৰ্ছ স্কিটছ অৰ ভিডিঅ'জ টু ৰেজ এৱাৰনেছ এবাউট নিউট্ৰিশ্যন ৰিলেটেড ইছ্যুজ যে পষ্টাৰ ভিডিঅ' এইবিলাক আমি ল'ৰা ছোৱালীৰ দ্বাৰা প্ৰস্তুত কৰাব পাৰোঁ যাতে এৱাৰনেছ আহে নিউট্ৰিশ্যন ৰিলেটেড ইছ্যুবিলাকৰ ক্ষেত্ৰত আৰু DIY মানে ডু ইট ইয়ৰ চেল্ফ আৰু ইণ্ডিজিনিয়াছ টয় ফেয়াৰ মে বি অৰ্গেনাইজড আমি পুতলাৰ যিবিলাক আমাৰ লোকেল আছে বা ডু ইট ইয়ৰ চেল্ফ আমি তেনেধৰণৰ পুতলা বা TLMৰ আমি ফেয়াৰ মেলা অনুষ্ঠিত কৰিব পাৰোঁ টয়াটন মানে সেইটো বস্তুৱে হয় DIY ইণ্ডিজিনিয়াছ টয় মেকিং ৱৰ্কশ্বপ এণ্ড উইথ অংগনবাদী ৱৰ্কাৰ্ছ অংগনবাদী যি আমাৰ কৰ্মী আছে তেওঁলোক এই ক্ষেত্ৰত বহু বেছি জানে তেওঁলোকে আমাৰ এলিমেণ্টাৰী লেভেলৰ শিক্ষকসকলতকৈ তেওঁলোকে এই বিষয়ে প্ৰশিক্ষিত হয় গতিকে আমি এই ক্ষেত্ৰত DIY ডু ইট ইয়ৰ চেল্ফ বা ইণ্ডিজিনিয়াছ টয় যোনটো তাৰ বিষয়ে আমি অংগনবাদীৰ সৈতে যদি কথা পাতি অংগনবাদীৰ সহায়ত ইয়াত স্পষ্টকৈ লিখিছে যে অংগনবাদীৰ সহায়ত আমি ইয়াৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰিব লাগে বা ইয়াৰ মেলা আমি অনুষ্ঠিত কৰিব লাগে গতিকে আমি এইখিনি কথা অংগনবাদীৰ লগত নিশ্চয় বুজি ল'ব পাৰিম তাৰপিছত দিছে কম্পিটিশ্যনছ এণ্ড ইভেণ্টছ আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিব পাৰোঁ নিউট্ৰিশ্যন হেল্থ ৱেলনেছৰ ওপৰত ফ'কাছ কৰি পেলাই যেনে ড্ৰয়িং আমি পাতিব পাৰোঁ এছে কম্পিটিশ্যন ৰচনা প্ৰতিযোগিতা পাতিব পাৰোঁ স্পীচ কম্পিটিশ্যন বক্তব্য প্ৰতিযোগিতা পাতিব পাৰোঁ আৰু কুইজ কণ্টেষ্ট আমি অনুষ্ঠিত কৰিব পাৰোঁ বিদ্যালয় পৰ্যায়ত পেৰেণ্টেল এংগেজমেণ্টৰ কাৰণে আমি কাম কৰিব লাগে স্কুলছ মে organize special SMC meetings with parents to discuss the importance of providing nutritious meals at home and the role of the family in fostering healthy eating habits আমি অভিভাৱকসকলকো সচেতন কৰি তুলিব লাগিব অকল বিদ্যালয় পৰ্যায়ত বা বিদ্যালয়ত যোনটো আমি মিড ডে মিল দিওঁ সেইখিনি যদি পুষ্টিকৰ হয় তেতিয়া নহ'ব তাৰ লগতে আমাৰ ঘৰত যিখিনি খানা তেওঁলোকে খাব বাচ্চাসকলে খাব সেইখিনিও যাতে নিউট্ৰিচিয়াছ হয় আৰু তেওঁলোকে যাতে হেল্ডি ইটিং হেবিটছ ৰাখে এই কথাখিনি আমি পেৰেণ্টছকো বুজাব লাগিব তাৰপিছত দিছে প্ৰমোট ট্ৰেডিশ্যনেল এণ্ড লোকেল ফুড schools to encourage students to learn about traditional foods and local agricultural practices in SNG that promote better health আমাৰ যিবিলাক স্কুল নিউট্ৰিশ্যন গাৰ্ডেন আছে তাত আমি যাতে ট্ৰেডিশ্যনেল আৰু লোকেল যিবিলাক আমাৰ চব্জিয়ে হওক বা গছ পুলি আমি ৰুব লাগে যাতে
আমি সেই লোকেল ফুডখিনি খাই পেলাই আমাৰ বেটাৰ হেল্থ হ'ব পাৰে সেই হেবিটটো গঢ়িবৰ কাৰণে আমি স্কুল নিউট্ৰিশ্যন গাৰ্ডেন অৰ্থাৎ স্কুলৰ যোনটো পাচলি বাগিচা সেই বাগিচাখন ব্যৱহাৰ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে সেই বাগিচাত এনেধৰণৰ যিবিলাক ফুড আছে সেই ফুড আইটেমবিলাক গ্ৰ' কৰিব পাৰে দিছ কেন বি ডান থ্ৰু নলেজ শ্বেয়াৰিং ছেশ্যনছ হাইলাইটিং দ্য নিউট্ৰিশ্যনেল ভেলু অফ ইণ্ডিজিনিয়াছ ফুডছ আমাৰ যিবিলাক লোকেল ফুডছ আছে এই লোকেল ফুডছবিলাকৰ বহুত হাই নিউট্ৰিশ্যনেল ভেলু থাকে গতিকে সেই লোকেলি এভেইলেবল ফুডবিলাকৰ প্ৰতি আমি মানে ইণ্টাৰেষ্ট দেখুৱাব লাগে সেইখিনি ল'ৰা ছোৱালীৰ মাজত আনিব চেষ্টা কৰিব লাগে হেল্থ এণ্ড হাইজেন এৱাৰনেছ A key component of Poshon Pohek will also include sensitizing students to hygiene and cleanliness in food preparation, storage and consumption. আমি খাদ্য তৈয়াৰ কৰা সময়তো আমি হাইজেন আৰু ক্লিনলিনেছ মেইনটেইন কৰিব লাগে আৰু খাদ্য সংৰক্ষণৰ ক্ষেত্ৰতো কৰিব লাগে আৰু কনজাম্পশ্যন গ্ৰহণ কৰা সময়তো আমি হেল্থ হাইজেন আৰু ক্লিনলিনেছ মেইনটেইন কৰিব লাগে এই ক্ষেত্ৰত আমি এৱাৰনেছ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকৰো আনিব চেষ্টা কৰিব লাগিব গতিকে আমি নিশ্চয় গম পাইছোঁ যে আমি 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈকে যি আমি পোষণ পহেক বিদ্যালয়ত কাৰ্যসূচী ল'ম সেই কাৰ্যসূচীৰ অন্তৰ্গত আমি এই যিকেইটা এক্টিভিটিৰ কথা কৈছোঁ বা ইয়াৰ লগত যদি আপোনালোকে নিজাববীয়াকৈ কিবা এক্টিভিটি যোগ কৰিব বিচাৰে কৰিব পাৰে সেই এক্টিভিটিখিনিৰ লগত আমি বিদ্যালয় পৰ্যায়ত যাতে হেল্থ আৰু হাইজিন নিউট্ৰিশ্যন ফুড এইখিনি বিষয়ে যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকসকলক সচেতন কৰিব তাৰ কাৰণে চেষ্টা চলাব লাগিব ধন্যবাদ